Hello everyone, welcome to Bhadrayas Academy. আজি আমি ইয়াণ্ডাবু ট্ৰিটি 1826 বা ইয়াণ্ডাবু সন্ধি 1826 বিষয়ে ডিসকাস কৰিম। মই ইয়াতে আসাম ট্ৰিবিউনৰ এটা আৰ্টিকলৰ কাটআউট পেষ্ট কৰি আনিছো, আপোনালোকে চাব পাৰে, য'ত লিখিত আছে ট্ৰিটি অফ ইয়াণ্ডাবু কমপ্লিটস 200 years। সো এই যে 24 ফেব্ৰুৱাৰী 1826 চনত বা 24 ফেব্ৰুৱাৰী 1826 মান সৈন্য আৰু ব্ৰিটিছ সৈন্যৰ মাজত এই যিখন ট্ৰিটি সাইন কৰা হৈছিল, এই যিখন সন্ধি সাইন কৰা হৈছিল, সেই সন্ধিখনে বৰ্তমানে 2026 ৰ 24 ফেব্ৰুৱাৰী তাৰিখে 200 বছৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগে লগে এই আৰ্টিকেলটোৰ লগত বা এই নিউজটোৰ লগত সংগতি ৰাখি এই টপিকটো আমাৰ বাবে ইপিএসসি প্ৰিলিমছ, ইপিএসসি মেইনছ এণ্ড ইণ্টাৰভিউ এই তিনিটা পৰ্যায়ৰ পৰীক্ষাৰ বাবে আমাৰ বাবে ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া আজি আমি এই ভিডিওটোত কি কি ডিসকাস কৰিম এটো মেইন কথা। ফাৰ্স্ট আমি ডিসকাস কৰিম যে কি সিনাৰিওত ব্ৰিটিছাৰ্ছ আৰু যিসকল বাৰ্মিজ আছে এই দুটা পাৰ্টিৰ মাজত ইয়াণ্ডাবু ট্ৰিটি সাইন কৰিব লগা হ'ল, প্লাস এই ইয়াণ্ডাবু ট্ৰিটিখনত কি কি এনেকুৱা ইম্পৰ্টেণ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছে। থাৰ্ডলি এই ট্ৰিটিখন সাইন হোৱাৰ পাছত আমাৰ অসমৰ আৰ্থ সামাজিক অৱস্থাত বা অসমৰ এই সমাজ জীৱনত কেনেকুৱা ধৰণৰ আমি এটা চেঞ্জ দেখিবলৈ পাওঁ বা এই ট্ৰিটিখনে আমাৰ অসমত কেনেকুৱা ধৰণৰ ইম্পেক্ট পেলাইছিলে সেই বিষয়ে আজি আমি ডিসকাস কৰিম। কিন্তু এই বস্তুখিনিলে জপিওৱাৰ আগতে আমি অকণমান আসাম হিষ্ট্ৰীটো ডিসকাস কৰি লওঁ যে কি পৰিস্থিতিত মানসকলে আমাৰ অসমত আক্ৰমণ কৰিব লগা হৈছিল। আমি ঘূৰি যাওঁ 1817 লৈ 1817 চনলৈ। সেই সময়ত অসমত শাসন কৰি আছিলে আহোমসকলে আৰু চন্দ্ৰকান্ত সিংহ নতুনকৈ তেওঁ ৰজা হৈছিল। বুঢ়াগোহাঁই পোষ্টত আছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বৰফুকনৰ পোষ্টত আছিলে বদন চন্দ্ৰ বৰফুকন। এটা বদন চন্দ্ৰ বৰফুকন মানুহজন অতি কাৰাপ্টেড মানুহ আছিলে আৰু তেওঁ অতি কুটচিতীয়া মানুহ আছিলে। সেইবাবে পূৰ্ণানন্দ বুঢ়াগোহাঁই এই কথাটো যেতিয়া গম পালে, পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁ নিজৰ আৰ্মি পঠালে বদন চন্দ্ৰ বৰফুকনক ধৰি আনিবলৈ। এতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আৰ্মি পঠোৱাৰ কথা মানে গম পাই, সৈন্য পঠিওৱাৰ কথা গম পাই বদন চন্দ্ৰ বৰফুকন পলাই গ'ল। তেওঁ পলাই গৈ পেলাই ব্ৰিটিছৰ ওচৰত সহায় বিচাৰিলেগৈ। তেওঁ বেংগললৈ পলাই গ'ল, তাত গৈ পেলাই তেওঁ ব্ৰিটিছৰ ওচৰত সহায় বিচাৰিলেগৈ। কিন্তু ব্ৰিটিছে তেওঁৰ যি প্ৰস্তাৱ আছিলে সহায় কৰাৰ, সেই প্ৰস্তাৱ অমান্য কৰিলে, অস্বীকাৰ কৰিলে। যাৰ ফলত বদন চন্দ্ৰ বৰফুকনে উপায়বিহীন হৈ পেলাই বাৰ্মিজসকলৰ ওচৰত গ'ল, মানসকলৰ ওচৰত গ'ল আৰু মানসকলক তেওঁ ক'লে যে অসমত আক্ৰমণ কৰি চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত কৰিবৰ বাবে। এতিয়া আমি দেখিবলৈ পাম যে যিখন বাৰ্মা, যিখন আমাৰ ম্যানমাৰ, সেই ম্যানমাৰৰ ৰজাই আগৰ পৰাই কি বিচাৰি আছিলে, ৱেষ্টৱাৰ্ড এক্সটেনশ্যন বিচাৰি আছিলে। পশ্চিম দিশে তেওঁ নিজৰ টেৰিটৰিটো বঢ়াবলৈ বিচাৰি আছিলে, পশ্চিম দিশে তেওঁ এক্সপ্লৰেশ্যন কৰিবলৈ বিচাৰি আছিলে। আৰু যেতিয়া বদন চন্দ্ৰ বৰফুকনে নিজৰ ফালৰ পৰা গৈ তেওঁক ইনভাইট কৰিলে অসমত আক্ৰমণ কৰিবলৈ, তেওঁ নথৈ আনন্দিত হ'ল। আৰু তেওঁ আমি কি দেখিম, 1817 চনত মানসকলে অসমত আক্ৰমণ কৰি দিলে। আৰু এই মান আৰ্মি আগবঢ়াই কোনে লৈ আহিছিলে, মান আৰ্মি আগবঢ়াই লৈ আহিছিলে বদন চন্দ্ৰ বৰফুকনে। বদন চন্দ্ৰ বৰফুকনে মানসকলক মাতি আনিছিলে অসমলৈ। এতিয়া আমি কি দেখিবলৈ পাম, 1817, 1819 এণ্ড আকৌ দুবছৰৰ গেপত 1821, 17, 19, 21 দুবছৰৰ গেপত আমি কি দেখিবলৈ পাম, মানসকলে অসমত আক্ৰমণ কৰিছে। কিন্তু ইয়াৰ লগে লগে 1817 আৰু 1819 এই দুটা বছৰত মানসকল গুচি গৈছিলে যদিও 1821ত যিটো থাৰ্ড টাইম তেওঁলোকে আক্ৰমণ কৰিলে, এই থাৰ্ড টাইম আক্ৰমণ কৰাৰ পাছত তেওঁলোক কিন্তু অসমতে আছিলে আনটিল 1826, ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ আগলৈকে 21ৰ পৰা 26লৈকে তেওঁলোক অসমতে আছিলে। আৰু অসমৰ মানুহক আমি যেতিয়া হিষ্ট্ৰী পঢ়িম তেতিয়া আমি অবভিয়াছলি গম পাম, আৰু যিসকলে পঢ়িছে গম পায় যে মানসকলে কেনেকুৱা ধৰণৰ অসমত উপদ্ৰৱ চলাইছিলে, মানসকলে অসমৰ মানুহক কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছিলে, কেনেদৰে তেওঁলোকক শোষণ কৰিছিলে। আৰু এই গোটেই সময়ছোৱাক 21ৰ পৰা 26লৈকে এই সময়ছোৱাক আমাৰ অসমীয়া ইতিহাসত, আসাম হিষ্ট্ৰীত মানৰ দিন বুলি কোৱা হয় এই টাইম পিৰিয়ডখিনি। তো এতিয়া এইখিনি কথা ইয়াতে ৰাখোঁ, এইখিনি কথা ইয়াতে ৰাখি পেলাই এতিয়া আমি অকণমান ব্ৰিটিছৰ কথা ডিছকাছ কৰোঁ, ব্ৰিটিছসকলৰ কথা। ব্ৰিটিছসকলো অসমলৈ কেলৈ আহিব লগা হ'ল, অসমৰ মানুহখিনিক মানসকলৰ পৰা বচাবৰ বাবে? এনেকুৱা কথা আছিল নেকি যে যিদৰে ব্ৰিটিছৰে যে আমাৰ ভাৰতখনক অৰ্থনৈতিকভাৱে শোষণ কৰি আহিছিলে, তেওঁলোকৰ মেইন
এইম আছিলে অসমখনকো শোষণ কৰা, কাৰণ তেওঁলোকে ভাৰতখনক অলৰেডি শোষণ কৰি আছে। তো অসমখনকো তেওঁলোকে শোষণ কৰিবৰ বাবে এইটো এটা ভাল চান্স পাইছিলে মানুহসকলক খেদাবৰ বাবে। সেইকাৰণে অকল ব্ৰিটিছাৰসকল অসমলৈ আহিছিল নেকি? তেওঁলোক অসমলৈ অহাৰ কাৰণ অকল এইটোৱেই নাছিলে। হয় আছিলে, কাৰণ 1826ত যেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছে, তাৰ আগতে আমি দেখিম যে 1823 চাহ ডিস্কভাৰ হৈ গ'ল। ঠিক আছে, আৰু চাহ ডিস্কভাৰ হোৱাৰ বাবে তেওঁলোকে চাহৰ এখন ডাঙৰ বজাৰ ক'ত দেখিলে? অসমত দেখিলে। আৰু কিদৰে তেওঁলোকে ৰেভিনিউ জেনেৰেট কৰিব পাৰি সেই কথা ভাবিলে, ৰাইট। কিন্তু তাৰ লগে লগে আমি কি দেখি পাম, আমাৰ যিটো নৰ্থ ইষ্টৰ ৰিজন আছে, সেই নৰ্থ ইষ্টৰ ৰিজনটো কি হয়? ফ্ৰণ্টিয়াৰ ৰিজন হয়, বাউণ্ডাৰী এৰিয়া হয়। মানসকল যেতিয়া অসমত প্ৰৱেশ কৰিছিলে, মানসকলে 1817ত অসমত প্ৰৱেশ কৰি যেতিয়া নামৰূপত উপস্থিত হৈছিলে, তেওঁলোকে তেতিয়াই ব্ৰিটিছলৈ বাৰে বাৰে কি পঠাই আছিলে? চিঠি পঠাই আছিলে আৰু ধমকি দি আছিলে যে কিবা কাৰণে যদি ইংৰাজসকলে বা ব্ৰিটিছাৰসকলে চন্দ্ৰকান্ত সিংহক যদি তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে বা চন্দ্ৰকান্ত সিংহক যদি তেওঁলোকে সাহায্য প্ৰদান কৰে, তেতিয়াহ'লে কিন্তু মান সৈন্য মজবুৰ হৈ যাব। মান সৈন্যই কি কৰিব লাগিব? মান সৈন্যই গৈ পেলাই বেংগলত সোমাই তাৰ পৰা চন্দ্ৰকান্ত সিংহক লৈ আহিব লাগিব। আৰু মানসকলে এনেই কিন্তু ব্ৰিটিছাৰসকলৰ লগত ফ্ৰেণ্ডলি ৰিলেশ্যনে মেইনটেইন কৰিব বিচাৰি আছিলে, কিন্তু চন্দ্ৰকান্ত সিংহৰ কথাটো যেতিয়া আহি পৰে, তেতিয়া কিন্তু মানসকল বাধ্য হ'ব বুলি বাৰে বাৰে ইংৰাজসকললৈকে তেওঁলোকে ধমকি বাণী মানে সতৰ্কবাণী পঠাই আছিলে। এতিয়া ইংৰাজসকলে ফিল কৰিলে, ব্ৰিটিছাৰসকলে ফিল কৰিলে যে যিহেতু এই ফ্ৰণ্টিয়াৰ এৰিয়াটো তেওঁলোকৰ বাবেও চেঞ্চিটিভ এৰিয়া আছিলে, যদি মান সৈন্য আহি পেলাই আজি অসমত উপস্থিত হ'ব পাৰিছে, অসমৰ মানুহসকলৰ শোষণ কৰিব পাৰিছে, তেতিয়াহ'লে এইটো পচিবিলিটি আছে ইন ফিউচাৰ যে মানসকলে আহি পেলাই বেংগল আক্ৰমণ কৰি ইংৰাজৰ পৰা বেংগলখনো ল'ব পাৰে। সেইবাবে আমি কি দেখিম? সেইবাবে দেখিম যে ইংৰাজসকল অসমলৈ আহে আৰু অসমলৈ আহি পেলাই তেওঁলোকে মানসকলক খেদি পঠোৱাৰ লগতে তেওঁলোকে গৈ ম্যানমাৰখনো দখল কৰি লয়গে। ম্যানমাৰৰ বহু অঞ্চল তেওঁলোকে দখল কৰি লয় আৰু শেষত যিসকল মান আছে সেই মানসকলৰ সৈন্য আৰু আমাৰ ব্ৰিটিছাৰসকলৰ সৈন্যৰ মাজত এটা মোকামিলা হয়, তেওঁলোকৰ মাজত এটা এগ্ৰিমেণ্ট হয়। সেই এগ্ৰিমেণ্টটোৱে হৈছে ইয়াণ্ডাবু ট্ৰিটি বা ট্ৰিটি অফ ইয়াণ্ডাবু। এতিয়া এই ইয়াণ্ডাবু ট্ৰিটিখনৰ বিষয়ে আমি পঢ়িম যে কি কি চিনেৰিঅত ইয়াণ্ডাবু ট্ৰিটিখন সাইন কৰিব লগা হ'ল। ইয়াতে লিখি থোৱা আছে যে ইভেন্টস লিডিং টু দি ট্ৰিটি অফ ইয়াণ্ডাবু। ফাৰ্ষ্ট পইণ্টটো আছে বাৰ্মিজ ইনভেজন অফ আছাম। বাৰ্মিজসকলে যে অসমত আক্ৰমণ কৰিছিলে, ইও এটা কাৰণ হয় ইয়াণ্ডাবু ট্ৰিটিৰ। আমি সকলোৱে জানো এইটো কাৰণ হয়। কি লিখি থোৱা আছে চাওঁ, দ্য বাৰ্মিজ ইনভেডেড আছাম ডিউৰিং দ্য পিৰিয়ড অফ ইণ্টাৰনেল কনফ্লিক্ট ইন দি আহোম কিংডম। They removed Ahom king Chandrakanta Singha and established their control over the region. যেটো আমি অলৰেডি পঢ়িলো যে চন্দ্ৰকান্ত সিংহ কি কৰিলে? সিংহাসন চ্যুত কৰিলে আৰু নিজৰ ৰুল তেওঁলোকে মানে কৰিবলৈ সক্ষম হ'ল। থ্ৰেট টু ব্ৰিটিছ ফ্ৰণ্টিয়াৰ। এটা মই যেটো পঢ়িলো যে থ্ৰেট টু ব্ৰিটিছ ফ্ৰণ্টিয়াৰ মানে কি? ব্ৰিটিছৰ যেটো টেৰিটৰি আছিলে, বেংগল আছিলে, ৰাইট, মেইন টেৰিটৰিটো, সেই বেংগলৰ টেৰিটৰিৰ বাবে কি আছিলে? থ্ৰেট আছিলে। অসমত আহি পেলাই উপস্থিত হৈছেহি, নৰ্থ ইষ্টত আহি পেলাই যদি মানসকল উপস্থিত হৈছেহি, ব্ৰিটিছাৰসকলে threat feel কৰিছিলে। The Burmese presence near the Bengal frontier alarmed the British. They warned the British not to give shelter. কোনো ধৰণৰ যে shelter provide নকৰে কাক? To the Ahom king Chandrakanta Singha, or else মানসকলে কি কৰিব লাগিব? মানসকলে ব্ৰিটিছক গৈ পেলাই আক্ৰমণ কৰি চন্দ্ৰকান্ত সিংহক লৈ আহিব লাগিব বুলি বাৰে বাৰে মানসকলে ইংৰাজসকলক ধমকি দি আছিলে। আৰু এই ধমকিটোৰ বাবে ব্ৰিটিছাৰসকলে কৰবাত নহয় কৰবাত থ্ৰেট ফিল কৰিছিলে আৰু তেওঁলোকে বিচাৰিছিলে যে এই লোকসকলক ইয়াৰ পৰা আমি খেদাব লাগে। নেক্সট আহি গ'ল ব্ৰিটিছ মিলিটাৰী প্ৰিপাৰেশ্যন। কেনেকে ব্ৰিটিছাৰসকলে মানসকলক লগত যুঁজিবৰ বাবে নিজৰ মিলিটাৰী প্ৰিপাৰেশ্যনছ কৰিলে সেই বিষয়ে আমি চাওঁ। দ্য ব্ৰিটিছ অথৰিটিজ আণ্ডাৰ ডেভিড স্কট। ডেভিড স্কটৰ আণ্ডাৰত 800 to 900 মিলিটাৰীজ সৈন্য সামন্ত আমাৰ অসমলৈ পঠিওৱা হ'ল। দে ইনক্ৰিজ দেয়াৰ মিলিটাৰী ষ্ট্ৰেংথ এণ্ড প্ৰিপেয়াৰ্ড ফৰ দি কনফ্ৰণ্টেশ্যন। আৰু তেওঁলোকে নিজৰ মিলিটাৰী ষ্ট্ৰেংথ বঢ়ালে আৰু এই যুদ্ধৰ বাবে তেওঁলোকে প্ৰস্তুতি চলালে। আউটব্ৰেক অফ দ্য ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ এতিয়া হ'ল 1824ত হ'ল। মই কৈছিলোঁ 21ৰ পৰা 26লৈকে আছিলে। 26ত যে ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰিত হৈছিলে, ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ কেতিয়া হৈ গ'ল? 1824ত হৈ গ'ল। কি লিখি থোৱা আছে? ৱাৰ ৱাজ অফিচিয়েলি ডিক্লেয়াৰ্ড ইন মাৰ্চ 1824। মাৰ্চ মাহত 1824 চনৰ পৰা যুদ্ধ হোৱা আৰম্ভ কৰিলে আৰু সন্ধিখন কেতিয়া গৈ পেলাই স্বাক্ষৰিত হ'ল? 26 চনত।
British forces soon occupied Assam and brought it under their administrative control. আৰু British force অতি সোনকালে অসমখনক অকুপাই কৰিলে, মানসকলক খেদালে আৰু তেওঁলোকৰ যেটো এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোল সেই এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোলটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। নেক্সট লিখিত আছে ইকোনমিক ইন্টাৰেষ্ট অফ দ্য ব্ৰিটিছ। ফ্ৰন্টিয়াৰ এৰিয়াটোৰ কাৰণে থ্ৰেট ফিল কৰিছিলে হেতু ফাৰ্ষ্ট, দেন আমি দেখি পাম কি 1823 চনত চাহ ডিস্কভাৰ হৈ গল, যাৰ বাবে কি হৈ গল তেওঁলোকে অসমখনলৈ আহি পেলাই অসমখনত যদি এটা তেওঁলোকে এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোল প্ৰতিষ্ঠা কৰিব পাৰে তেতিয়াহলে তেওঁলোকে কি পাব, ৰেভিনিউ জেনাৰেট কৰিবলৈ পাব। এটো তেওঁলোকৰ বাবে কি আছিল, এটা প্ৰোজ আছিল। ঠিক আছে। The discovery of indigenous tea in Assam in 1826 made the region economically valuable. যেটো কথা অলৰেডি আমি এটা ডিসকাস কৰিলো। The British also wanted to control the important trade routes, যিখিনি আমাৰ বেহা বেপাৰৰ বাবে routes, ৰাস্তা পথ এইসমূহ ব্ৰিটিছে কন্ট্ৰোল কৰিবলৈ বিচাৰিছিলে। Earlier British contact with Assam, ইয়াৰ আগতেও কিন্তু ব্ৰিটিছাৰ্ছ অসমলৈ আহি গৈছে। কেতিয়া আহিছে আমি দেখিম, কেপ্টেইন ওয়েলছৰ এক্সপিডিশন ইন 1792। তেতিয়াও তেওঁলোকে কি কৰিছিলে, 1792 অসমলৈ আহি অসমৰ সিনাৰিওটো গম পাব পাৰিছিলে আৰু অসমৰ বাবে তেওঁলোকৰ চকু আছিল আগৰ পৰা। ঠিক আছে। এটা কি লিখি থোৱা আছে, ট্ৰিটি অফ ইয়াণ্ডাবু 1826। এতিয়া এই ট্ৰিটিখন যেটা সাইন হৈছিল 1826ত, ট্ৰিটিখন সাইন হতে ব্ৰিটিছৰ সাইডৰ পৰা কোনে সাইন কৰিছিলে আৰু আমাৰ ইংৰাজৰ সাইডৰ পৰা কোনে সাইন কৰিছিলে, সৰি মানসকলৰ সাইডৰ পৰা কোনে সাইন কৰিছিলে এটো আমি চাই লও। কি লিখি থোৱা আছে, দ্য ট্ৰিটি ওয়াজ সাইন বাই জেনাৰেল কেম্পবেল অন বিহাফ অফ ব্ৰিটিছ। ব্ৰিটিছৰ সাইডৰ পৰা এটা সাইন কৰিছিলে। লগতে আমাৰ যিসকল মান আছিল, মান সৈন্যৰ সাইডৰ পৰা মহামিনলা কও তিন, মোৰ সাগে pronunciationটো ভুল হৈ যাব পাৰে, কিন্তু এখেতে সাইন কৰিছিল, আমি মনত ৰাখি থটো দৰকাৰ। অন বিহাফ অফ দ্য বাৰ্মিজ কিং অফ আভা, আভা মানে বৰ্মাখনক কোৱা হৈছে। সেই সময়ত তেওঁ ৰজা কোন আছিল, ৰজাৰ বিহাফত তেওঁ সাইন কৰিছিল, কিন্তু ৰজা কোন আছিল, কিং বাগিদাও। ঠিক আছে। নেক্সট এতিয়া আহিলে যে টোটাল এই যিখন ইয়াণ্ডাবু সন্ধি হৈছিল, এই যিখন ট্ৰিটি হৈছিল, সেই ট্ৰিটিখনত আমি কি দেখিবলৈ পাও, 11টা আৰ্টিকেল আছে। 11টা আৰ্টিকেল আছে। ইয়াৰে ভিতৰত আমাৰ বাবে পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট আৰ্টিকেল আৰু আছে, কিন্তু দুটা আৰ্টিকেল আমি মনত ৰাখিবই লাগিব। সেই দুটা আৰ্টিকেল আছে আৰ্টিকেল 2 and 5। এটা আৰ্টিকেল 2 and 5 মই পঢ়িবলৈ ইজি হ'বৰ বাবে এনেকে ডাইৰেক্টলি মেনশন কৰি থৈছো, কিন্তু আমি গোটেই আৰ্টিকেল গিটা বা গোটেই ইম্পৰ্টেন্ট কথাখিনি এবাৰ ডিসকাস কৰি লম। কি লিখি থোৱা আছে, ইম্পৰ্টেন্ট টাৰ্মছ এণ্ড কণ্ডিশনছ অফ দ্য ট্ৰিটি। কেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট টাৰ্মছ এণ্ড কণ্ডিশনছ আছিলে এই ট্ৰিটিখনৰ লগত জড়িত হৈ পেলাই। কি লিখি থোৱা আছে, এষ্টাব্লিশমেন্ট অফ পিস এণ্ড ফ্ৰেণ্ডশ্বিপ। দ্য ফাৰ্ষ্ট আৰ্টিকেল, 1 নম্বৰ আৰ্টিকেলত কি লিখি থোৱা আছে, ডিক্লেয়াৰ্ড পাৰপিচুৱেল পিস এণ্ড ফ্ৰেণ্ডশ্বিপ বিটুইন হুম, বিটুইন ব্ৰিটিছাৰ্ছ এণ্ড দ্য বাৰ্মিজ। তো বাৰ্মিজ আৰু ব্ৰিটিছাৰ্ছ সকলৰ মাজত এটা যে ফ্ৰেণ্ডশ্বিপ গঢ় লৈ উঠিব, সেই কথাটো ক'ত মেনশন কৰি থোৱা আছে, আৰ্টিকেল 1ত। and officially ended the war between these two sides। এই দুটা সাইডৰ মাজত যি এই 1824 চনৰ পৰা 1824 পৰা যি অফিচিয়ালি war আৰম্ভ হৈছিল মাৰ্চ মাহত, সেই warখন কি হৈছে এতিয়া এন্ড হৈছে বুলি আৰ্টিকেল 1ত লিখি থোৱা আছে। দেন লিখি থোৱা আছে যে withdrawal of Burmese control from Assam and neighboring states। neighboring statesৰ পৰা যিসমূহ ষ্টেট মান সৈন্যই অধিকাৰ কৰি ৰাখিছিলে, সেই ঠাইসমূহ মান সৈন্যই কি কৰিছে, এৰি দিছে। সেই ঠাইসমূহ কি কি, the Burmese agreed to withdraw from Assam, অসম, কাছাৰ and জয়ন্তীয়া। আসাম, কাছাৰ, জয়ন্তীয়া এই তিনিটা ঠাইৰ পৰা যিসকল মানে বাৰ্মিজ সকলে সেই ঠাইখিনি কি কৰিছিলে, ক্যাপচাৰ কৰি ৰাখিছিলে। সেই ক্যাপচাৰ কৰাখিনিৰ পৰা তেওঁলোকে withdraw কৰি দিছে বুলি লিখি থোৱা আছে ইয়াতে। This created an opportunity for the Britishers to establish their authority in the region। ঠিক আছে। এটা এই ট্ৰিটিটো এই মানে কি কম আৰ্টিকেলটো আমি অলপ ভালকে বুজিব লাগিব। Although the treaty did not clearly transfer Assam to the British। এটা কথাটো হৈছে যে মান সকলে আমাৰ ঠাই কোনকিখন আছিলে, আসাম, কাছাৰ এণ্ড জয়ন্তীয়া। অসম, কাছাৰ আৰু জয়ন্তীয়াৰ পৰা withdraw কৰিছে বুলি আৰ্টিকেলটো লিখি থোৱা আছে। কিন্তু এতিয়া এই ঠাইখিনিত অসম নামৰ যিখিনি ঠাই আছে, ঠাইখিনিত
আহোমেই শাসন কৰিব নে বেলেগ কোনোবাই শাসন কৰিব এই কথাখিনি কিন্তু এই আৰ্টিকেলটোত কমপ্লিটলি লিখি থোৱা নাছিলে আৰু যাৰ ফাইদা কোনে উঠালে যাৰ এডভান্টেজ উঠালে ব্ৰিটিছৰে যে লাহে লাহে অসমখনত নিজৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল বঢ়াবলৈ লাগি গ'ল ব্ৰিটিছাৰসকল যেতিয়া অসমলৈ আহিছিলে আমি এটা কথা মনত ৰখাটো দৰকাৰ যে সেই সময়ত অসমৰ লোকসকলৰ অৱস্থা অতিকৈ বেয়া আছিলে অতিকৈ শোচনীয় আছিলে মানুহসকলে অত্যাচাৰ কৰিছিলে হাতত পইচা পাতি নাছিলে আৰ্থসামাজিক অৱস্থা বেয়া আছিলে ইকনমিক কণ্ডিশ্যন বেয়া আছিলে কালচাৰেল লাইফ মানুহৰ নাছিলে সেই সময়তে যদি ব্ৰিটিছাৰসকলে আহি মানুহসকলক অসমৰ পৰা খেদায় তেতিয়াহ'লে অসমৰ মানুহৰ বাবে ব্ৰিটিছাৰসকল কি হ'ব ভগৱান নহ'ব জানো যে নিজৰ এটা বেয়া কণ্ডিশ্যনৰ টাইমত এনেকুৱা মানুহখিনি আহিলে নিস্বাৰ্থভাৱে বুলি ভাবিব নিস্বাৰ্থভাৱে এনেকুৱা মানুহ সকল আহি পেলাই তেওঁলোকক মানৰ কবলৰ পৰা বচাইছে চ' সেইবাবে কোন প্ৰথম সময়ত মানে ইনিচিয়েল ষ্টেজত ব্ৰিটিছাৰসকলক আমাৰ অসমৰ মানুহে ভাল বুলি ভাবিছিলে তেওঁলোকে অসমৰ মানুহক বচাইছে তেওঁলোকক অসমীয়া মানুহে মানি চলিছিলে যে এই লোকসকলে আমাৰ ভাল কৰিবলৈ আহিছে বুলি ঠিক আছে চ' ইয়াৰ পৰা আমি কি গম পালো যে আমাৰ মানসকলে অসম কাছাৰ জয়ন্তীয়াৰ পৰা উইথড্ৰ কৰিলে জাষ্ট তাতে লিখিহে থলে যে আসাম কাছাৰ এণ্ড জয়ন্তীয়াৰ পৰা উইথড্ৰ কৰিছে কিন্তু তাতে কোনে শাসন কৰিব কি শাসন কৰিব এই কথা লিখি নথলে যাৰ বাবে আমাৰ যিসকল ইংৰাজ আছিলে ইংৰাজসকলে এটা এডভান্টেজিয়াছ পজিশ্যনত তেওঁলোকে নিজক দেখিলে আৰু অসমখনক কি কৰিলে লাহে লাহে অধিকাৰ কৰিবলৈ সক্ষম হ'ল ইয়াৰ পিছত আমি চাওঁ কি লিখি থোৱা আছে পেমেণ্ট অফ ৱাৰ ইণ্ডেমনিটি এতিয়া যে এই যুদ্ধ হৈছে এই যুদ্ধৰ ক্ষতিপূৰণৰ কথা কোৱা হৈছে যুদ্ধৰ ক্ষতিপূৰণ কোনে দিব according to article 5 মই কৈছিলো article 2 and article 5 টো আমাৰ বাবে ইম্পৰ্টেন্ট article 5 ত কি মেনশন কৰি আছে the Burmese king had to pay a war indemnity এই যে যুদ্ধ হ'ল ব্ৰিটিছ আৰু মানসকলৰ মাজত obviously আমাৰ ইংৰাজসকলে কি কৰিলে ইংৰাজসকলে যুদ্ধত জিকিবলৈ সক্ষম হৈছিলে আৰু লাহে লাহে এই চুক্তিখনত কি মেনশন কৰি দিলে যে যুদ্ধত যিমানখিনি ক্ষতি হ'ল ব্ৰিটিছৰসকলৰ সেই ক্ষতিপূৰণ কোনে দিব বাৰ্মিছসকলে দিব বাৰ্মিছসকলে ক্ষতিপূৰণ দিব আৰু কি ধৰণে দিব তাকো মেনশন কৰা গ'ল It was a huge financial burden and severely weakened the Burmese economy. এটো এটা ডাঙৰ পইচা আছিলে এটা মোটা পইচা আছিলে যেটো বাৰ্মিছসকলে কি কৰিছিলে বাৰ্মিছসকলে ইংৰাজসকলক দিব লগা হৈছিলে তো কেনেকৈ দিব লগা হৈছিলে আমি এবাৰ চাই লওঁ কণ্ডিশ্যন লিংক টু ব্ৰিটিছ ট্ৰুপ উইথড্ৰল এতিয়া আমি কি গম পাইছিলো যে ব্ৰিটিছাৰৰ আৰ্মি অসমত আহিছিলে সেই ব্ৰিটিছাৰৰ আৰ্মি ম্যানমাৰ গৈও তেওঁলোকে ম্যানমাৰখন অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিলে ম্যানমাৰখনো তেওঁলোকে কি কৰিছিলে নিজৰ কন্ট্ৰলত লৈ লৈছিলে এতিয়া যেহেতু ইয়াণ্ডাবু সন্ধি সাইন হ'ল ইয়াণ্ডাবু ট্ৰিটি সাইন হ'ল তেতিয়া কণ্ডিশ্যন ৰাখি দিয়া হ'ল যে পইচাটো যদি পে কৰা যায় মানসকলে যদি পইচাটো পে কৰে তেতিয়া হলে ব্ৰিটিছাৰসকলে নিজৰ আৰ্মি কি কৰিব ম্যানমাৰৰ পৰা উইথড্ৰ কৰি ল'ব এটা কেনেকৈ পইচাটো পে কৰা যাব কেনেকৈ উইথড্ৰ কৰিব এইখিনি আমি চাই লওঁ the British agreed to withdraw their army in phase-based. Phase-ত পইচা দিব, phase-ত কি কৰিব? Withdraw কৰিব. On the payment of war indemnity. First 25% payment. প্ৰথম 25% payment. Total পইচাটো কিমান আছিলে? 1 crore আছিলে. মই ইয়াতে মেনশন কৰিছো চাগে। Right? মই ইয়াতে মেনশন কৰি দিছো যে total পইচাটো কিমান আছিলে? 1 কোটি টকা আছিলে। 1 কোটি টকা কোনে কাক দিব? মানসকলে ব্ৰিটিছাৰসকলক দিব কিন্তু কেনেকৈ দিব আমি এবাৰ চাই লওঁ কি লিখি থোৱা আছে যে first 25% of payment 25% of the amount 1 crore British forces would withdraw up to Rangoon first 25% কেটা দিব যেতিয়া ৰংগুনলৈকে ব্ৰিটিছ আৰ্মি পিছুৱাই আহিব ঠিক আছে then কৈছে যে second 25% টো কেতিয়া দিব complete withdrawal যেতিয়া ম্যানমাৰৰ পৰা বাৰ্মাৰ পৰা ইংৰাজ আৰ্মিয়ে কমপ্লিটলি উইথড্ৰ কৰিব তেতিয়াই নেক্সট 25% দিয়া হ'ব আৰু বাকি যেটো পইচা ৰৈ যায় 50% 25 অলৰেডি দিয়া গ'ল তে বাকি যে 50% ৰৈ যায় হেতু কি কৰিব ৰিমেইনিং 50% পেমেন্ট কেতিয়া দিব টু বি পেইড 2 ইকুৱেল এনুৱেল ইনষ্টলমেন্ট আকৌ হেতু 2 ইকুৱেল মানে 25 কে দুটা ইকুৱেল ইনষ্টলমেন্টত পে কৰা যাব Recognition of the British political influence. The treaty allowed British to interfere in the political affairs of Assam.
এই ট্ৰিটিখনে কি কৰিলে অসমৰ যি পলিটিক্যাল সিনাৰিও বা পলিটিক্যাল পৰিস্থিতি ৰাজনৈতিক বিভিন্ন ধৰণৰ পৰিস্থিতিত ইংৰাজসকলক মাত মাতিবৰ বাবে অধিকাৰ দিয়া গ'ল এণ্ড নেইবাৰিং ষ্টেটছ কিখনতো ইট হেল্প দেম গ্ৰেজুৱেলি এষ্টাব্লিছ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল তো আমি টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি যিখিনি ইম্পৰ্টেণ্ট আছিলে সেইখিনি আমি বুজিলোঁ ইয়াৰ লগে লগে এতিয়া আমি কি পঢ়িম ইম্পেক্ট অন আছাম এণ্ড দি আহোম কিংডম এই ট্ৰিটিখন চাইন হোৱাৰ পাছত আমাৰ অসমৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিবলৈ মানে প্ৰভাৱ পৰিছিলে বা ইম্পেক্ট পৰিছিলে সেই বিষয়ে চাওঁ কি লিখি থোৱা আছে এণ্ড অফ বাৰ্মিজ ৰুল ইন আছাম এই ট্ৰিটিখনে আমাৰ অসমত যিটো মানৰ সময় আমি যিটো পঢ়িবলৈ পাওঁ মানৰ যি উপদ্ৰৱ সেই উপদ্ৰৱ নাইকিয়া কৰিছিলে বিগিনিং অফ দি ব্ৰিটিছ কণ্ট্ৰল আৰু সেই সময়ৰ পৰাই সেই মোমেণ্টৰ পৰাই কি হৈছিলে ব্ৰিটিছাৰ্ছৰ কণ্ট্ৰল অসমত ষ্টাৰ্ট হয় 26ত আমি কি দেখো 26ত যেতিয়া এই ট্ৰিটিখন চাইন হৈছিলে তাৰ পিছতে আমি 28ত দেখো যে লোৱাৰ আসামখন কি কৰা হ'ল অধিগ্ৰহণ কৰা হ'ল লোৱাৰ আসামখন অকুপাই কৰি লয় ঠিক আছে দেন আহিলে উইকেনিং অফ আহোম মনাৰ্কি যি আমাৰ আহোমৰ 600 বছৰীয়া গ্লোৰিয়াছ ইতিহাস ৰাজত্ব সেই ৰাজত্ব কি হৈ যায় এই ৰাজত্ব পতনৰ দিশে আগবাঢ়ে আৰু উইকেনিং অফ আহোম মনাৰ্কি এই যি আহোমসকলৰ ৰাজতন্ত্ৰ আছিলে সেই ৰাজতন্ত্ৰ বিলুপ্ত হয় দ্য আহোম কিংডম লছ ইটছ ইণ্ডিপেণ্ডেন্স এণ্ড পলিটিকেল ষ্ট্ৰেংথ বুলি ইয়াত লিখি থোৱা আছে নেক্সট আহিলে annexation of Assam by ব্ৰিটিছাৰ্ছে লাহে লাহে 28ত কি কৰে 28ত আমি দেখো যে লোৱাৰ আসামখন এনেক্স কৰে দেন 38ত আপাৰ আসাম এনেক্স কৰে এনেকৈ গোটেই আমাৰ অসমখন অধিগ্ৰহণ কৰি পেলাই আৰু ওচৰ পাজৰৰ যিখিনি আমাৰ ঠাই কাছাৰ হওক জয়ন্তীয়া হওক এই ঠাইখিনিও কি কৰে তেওঁলোকে অধিগ্ৰহণ কৰিবলৈ সক্ষম হয় ব্ৰিটিছাৰ্ছসকলে দেন আহিলে এণ্ড অফ 600 years of আহোম ৰুল যিটো আমি অলৰেডি ডিছকাছ কৰিলোঁ যে আহোম মনাৰ্কি উইক হৈ গৈছিলে তেতিয়া আমি ডিছকাছ কৰিলোঁ যে 600 বছৰীয়া আহোম ৰুল কি হৈ যায় ধ্বংসৰ পথত আগবাঢ়ে টি প্লান্টেশ্যন এণ্ড কমাৰ্চিয়েল ইকনমি অসমত নতুন এটা ঢৌ সৃষ্টি হয় কমাৰ্চিয়েল ইকনমি এই কমাৰ্চিয়েল ইকনমিটো কেন্দ্ৰবিন্দু কি আছিলে কেন্দ্ৰবিন্দু আছিলে আমাৰ চাহ খেতি ঠিক আছে টি প্লান্টেশ্যন ট্ৰান্সপৰ্ট এণ্ড ট্ৰেড ইণ্ডাষ্ট্ৰি লাহে লাহে ট্ৰান্সপৰ্টেশ্যন আহে লাহে লাহে ট্ৰান্সপৰ্টেশ্যন বিল্ড হয় অসমত আৰু লগে লগে আমি কি দেখিবলৈ পাওঁ ইণ্ডাষ্ট্ৰি গঢ়ি উঠা দেখিবলৈ পাওঁ উদ্যোগীকৰণ দেখিবলৈ পাওঁ কিহৰ লগত ৰিলেটেড এই উদ্যোগীকৰণ মেইনলি টি চাহৰ লগত ৰিলেটেড আছিলে সেই ষ্টাৰ্টিং সময়ত দেন আজি ডিছকাশ্যনটো ইমানলৈকে আছিলে মই ভাবোঁ যে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ লাভ হৈছে যিহেতু মই পইণ্ট ৱাইজ লিখি আনিছোঁ পইণ্টাৰ্ছ ইউজ কৰিছোঁ যাতে আমাৰ আনচাৰ এটা লিখিবলৈও আমি অতি সহজতে পাৰোঁ ইয়াৰ লগে লগে মই ইয়াতে এটা প্ৰিলিমছৰ বাবে প্ৰেক্টিছ কৰিবলৈ কুৱেশ্যন আপোনালোকক দি থৈছোঁ মই আশা কৰিম যে আপোনালোকে কুৱেশ্যনটো কৰি পেলাই জনাব আৰু এই ডিছকাশ্যনটো যদি আপোনালোকে ভালকৈ শুনিছে এই কুৱেশ্যনটো ভালকৈ কৰিব অবভিয়াছলি পাৰিব এলিমিনেশ্যন কৰি হ'লেও আপোনালোকে কৰিব পাৰিব তো এই কুৱেশ্যনটো প্ৰেক্টিছ কৰিব আৰু ইয়াৰ লগে লগে আন এটা কুৱেশ্যন আছে লিখি থোৱা আছে যে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাউণ্ডেড দ্য ডেথ নেল অফ দি আহোম কিংডমৰ কেনেকৈ শেষৰ পৰ্যায় আছিলে এই ট্ৰিটিখন চ' ডেথ নেল বুলি কৈছে তো এইটো হৈছে 15 মাৰ্কছৰ কুৱেশ্যন 250 মাৰ্কছৰ ভিতৰত আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে লিখিব পাৰে আৰু লিখি সাবমিট কৰিব পাৰে চ' আজি ভিডিঅ'টো ইমানলৈকে আছিলে মই আশা কৰোঁ ভিডিঅ'টোৰ ফলত আপোনালোকৰ সুবিধা হ'ব আৰু যিহেতু 50 years 100 years 200 years এনেকুৱা ধৰণৰ যদি আমি কিছুমান ইনচিডেণ্টছ পাওঁ ইমানখিনি টাইম অতিক্ৰম কৰিবলৈ সক্ষম হৈছে বা ইমানখিনি টাইম কমপ্লিট কৰিবলৈ সক্ষম হৈছে তেতিয়াহ'লে সেই বস্তুবোৰ আমাৰ পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা অট'মেটিকেলি ইম্পৰ্টেণ্ট হৈ যায় আৰু এই ইয়াণ্ডাবু ট্ৰিটিও এনেও আমাৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় আৰু এই বছৰ আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ চ' আজি ভিডিঅ'টো ইমানতে আছিলে মই আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে নেক্সট আন এটা ভিডিঅ'ত লগ পাম ধন্যবাদ